ঐ সদনা বাই পানী সোমাই গ'ল একদম মাথাই বেয়া তো আপোনালোকে গম পাইছেনে আমাৰ ইয়াত মানে এজাক যদি অকণমান ডাঙৰকৈ বৰষুণ দিয়ে নহয় আমাৰ গতিটো এনেকুৱা হৈ যায় মানে ঘৰৰ ভিতৰত সোমাই যায় পানী একদম আমাৰ ভিতৰ একেবাৰে পাকঘৰত বুৰিলে বুৰি গোটেই চৌ কেৰাহী একদম এখিনি উটুৱাই লৈ গ'ল নহয় এতিয়া অকল কুকাৰ দুখাৰ থাকিলে চৰিকেইটা বটুৱাকেইটা লৈ গ'ল নহয় চচপেনকেইটা হিচা ৰখিন দেবা তোমাৰ ডিউটি এইটোৱে আৰু হিচা মোৰ গাল মাৰি ফেন দিবি আকৌ ঘৰটো বোৱাতকৈ কি হ'ব আজি যিমান ডাঙৰ বৰষুণ দিছিলে ৰাতিটো গমেই নাপাওঁ ৰাতিপুৱাহে পানী নে কি গম পাওঁ এই মেইন ৰাস্তা ঠিক আছে মানে আপোনালোকক মানে এটা আচৰিত ৰাস্তা দেখুৱাম দেই এই ৰাস্তাটো মহিমা অপাৰ আকৌ মই আপোনালোকক এতিয়া দেখুৱাম এতিয়া এটা মানে এইটো খাতৰনাক ৰাস্তাৰ মানে এই ৰাস্তাটোৰ বিষয়ে যদি আপোনালোকে জানে নহয় আপোনালোকৰ মানে চকু কপালত উঠিব আপোনালোকে আচৰিত হ'ব মই আগতে গহীনত ৰাস্তাটো দেখাই আছোঁ এই ৰাস্তাটো দেখিছে নহয় এই ৰাস্তাটোৰ মানে কাহিনী আছে বহুত কাহিনী আছে এই ৰাস্তাটো বহুত কাহিনী আছে মই আপোনালোকক এই ৰাস্তাটোৰ বিষয়ে ক'ম আগতীয়াকৈ মই কৈ লৈছোঁ এই ৰাস্তাটো মানে কোনটো পথৰ লগত ক'ত সংযোগ হৈছে দেই ঠিক আছে প্ৰথমতে আপোনালোকক দেখাই লৈছোঁ দেই সেইফালে পৰা আছে দেই মেৰাপানীৰ পৰা যদি আহে আপোনালোকে এইটো মানে ইন্দ্ৰপুৰ চাৰিআলি বুলি কয় দেই তাত আছে জুইয়া নামঘৰ আছে আৰু লগতে LP স্কুল আছে 21 নং উপতনী প্ৰাথমিক বিদ্যালয় LP স্কুল আছে দেই এইটো চাইডে যদি আহি থাকে তাৰপিছত এইফালে সংযোগ হৈছে আপোনাৰ অন্নপূৰ্ণা তাৰপিছত 1 নং তৰাণী মানে আগতে সেইটো কাকডোঙা যোনখন নদী মানে সিটো চাইডে আছিলে যোৰহাট পাৰ এইটো চাইডে গোলাঘাট পাৰ আছিল কিন্তু এতিয়া মানে এতিয়া দুইটা জেগাটো মানে গোলাঘাট পাৰ কৰি পেলালে কিন্তু হ'লেও মানে যোৰহাট বুলি কয় দেই ঠিক আছে আপোনালোকে এইটো ৰাস্তাটো দেখিছে যেন এই ৰাস্তাটোৰ মহিমা মানে অপাৰ দেই আগতে আছিল কংগ্ৰেছ চৰকাৰ দেই আমাৰ ইয়াত মানে ৰাজত্বটো অজন্তা বাইদেউ চলে দেই অজন্তা বাইদেউ মানে ৰাজ্য এইবিলাক দেই আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টটো মানে মেইন ৰাজত্বটো মানে অজন্তা বাইদেউ হ'ব দেই কাৰণ মানে আগতে কংগ্ৰেছত আছিল কংগ্ৰেছৰ পৰা বিজেপিলৈ গ'ল বিজেপিটো এতিয়া মানে জিকিলে এতিয়া ঠিক আছে কিন্তু এই ৰাস্তাটো আপোনালোকে গম পাইছেনে মই কৈ আছোঁ আপোনালোকে খালি গহীনত শুনি আহিব আৰু পাৰিলে শ্বেয়াৰ এটা মাৰি দিব নিজৰ বুলি দেই এই ৰাস্তাটো গম পাইছেনে মানে আমি যেতিয়া মানে একেবাৰে পোৱালিৰ পৰা মানে ডাঙৰ হৈছোঁ ন যেতিয়াৰ পৰা জনা হৈছোঁ যেতিয়া মানে ৰাস্তাটো বনাইছে নহয় ন মানে তেতিয়াৰ পৰাই আজি পৰ্যন্তলৈকে এই ৰাস্তাটো কেইবাৰ বনাইছে আপোনালোকে জানেনে এই ৰাস্তাটো এবাৰ বনালে দুবাৰ তাৰমানে 7 বাৰমান বনাইছে এই ৰাস্তাটো 7 বাৰ বনাইছে আপোনালোকে গম পায়নে এই ৰাস্তাটো বনাইছে 7 বাৰ মই জনাত দেই বেছি হ'লেও কম নহ'ব ঠিক নাই এই ৰাস্তাটো বনাইছে 7 বাৰমান এবাৰ মানে এই পথাৰবিলাকৰ পৰা মানে মাটি খান্দি মানে আগতে চৌকা চিষ্টেম দেই আগতেতো আৰু ট্ৰেক্টৰ চেক্টৰ বা কিবা নাছিলে নহয় মানে মানে পথাৰবিলাকে চৌকা খান্দি মানে ইয়াত ৰাস্তাত পেলাইছিল প্ৰথম মাটি দিছিল তাৰপিছত লগালে জব কাৰ্ড তাৰপিছত লগালে মানে এনেকৈ ডাঙৰ একটা মাটি তাৰপিছত পেলালে বালি তাৰপিছত পেলালে এইবিলাক চেন গ্ৰেভেল ঠিক আছে প্ৰায় 7 বাৰমান বনাইছে ৰাস্তাটো দেই ঠিক আছে তো এতিয়া কি হ'ল মানে এজাক যদি অকণমান যদি কুকুৰে মোটাৰ নিচিনাকৈ যদি চিপচিপিয়া এজাক বৰষুণ দিলেও মানে বানপানীটো আহি যায় দেই আপোনালোকক এই দুৰৱস্থা দেখাই দিছোঁ চাই লওক আজি যোৱা ৰাতি বৰষুণ দিলে আৰু বৰষুণ দিয়াৰ ফলত মানে বানপানী আহিলে আৰু বানপানীয়ে একেচত ৰাস্তা লৈ গ'ল আৰু চাই লওক এতিয়া আপোনালোকে দেখিব এতিয়া এই ৰাস্তাটোৱেদি স্কুললৈ ল'ৰা ছোৱালী যায় এইফালে আছে শংকৰ মাধৱ স্কুল আছে নগাবাদত শংকৰ মাধৱ স্কুল যায় তাৰপিছত এইফালে আছে 21 নং উপতনী প্ৰাথমিক বিদ্যালয় LP স্কুল আছে আৰু সেইফালে আছে মেৰাপানী দয়াং কলেজ আছে মেৰাপানী যায় ঠিক আছে তো এই ৰাস্তাটোৱেদি মানে ছাত্ৰ ছাত্ৰীবিলাক অহা যোৱা কৰে ঠিক আছে তো আপোনালোকে চাওকচোন ৰাস্তাটো গতি এজাক বৰষুণ দিওঁতে গোটেই মানে আপোনালোক মানে চুইমিং পুল মানে ইয়াত মানে মাছ চাছ চব পুহিব পাৰিব নিজৰ বুলি চাই লওক দেখাই দিছোঁ গতি চাওক ৰাস্তা গতি চাওক দেখিলে নাই এইটো 7 বাৰ বনাইছে এই ৰাস্তাটো 7 বাৰ বনাইছে আপোনালোকক দেখাই দিছোঁ 7 বাৰ বনোৱা ৰাস্তা মানে সেইটো উঠোৱাই লৈ গ'ল আৰু গহীনত চাই লওক আৰু এই ৰাস্তাটো আপোনালোকে গম পায়নে বেলেগ চিষ্টেম হয় আগত ডাঙৰ পাথৰ পেলালে মানে এইটো 5 নল 6 নলকৈহে আহে ৰাস্তাটো কি চিষ্টেম নাজানো কোনোবাই যদি জানে যদি কমেণ্ট কৰিবচোন এই ৰাস্তাটো মানে মহিমা মই সেইটো কাৰণে অপাৰ বুলি কৈছিলোঁ আপোনালোকক এই ৰাস্তাটো মানে বিষয়ে আপোনালোকক কৈ শেষ কৰিব নোৱাৰি মানে গোটেইখন এইফালে ছিঙি পেলালে চাওকচোন এইডোখৰ গ'ল হয় আগতটো আৰু গ'ল মানে হয় আগত আৰু গ'ল এইডোখৰ গৈছে আপোনালোকক দেখাইছোঁ গোটেই মানুহৰ ঘৰ বাৰী গোটেই বুই গ'ল তো এইজনতো গোটেই ঘৰ গোটেই বাৰীত সোমাই আছে পানী গোটেইখন আপোনালোকক দেখাই দিছোঁ এতিয়া স্কুলৰ ল'ৰা ছোৱালী আহি আপোনালোকক দেখুৱাওঁ দেই
স্কুলৰ ল'ৰা ছোৱালী আহিলে চাই লওক গোটেই পানী বুৰি আছে চাই লওক না গোটেই বুৰি আছে এইবিলাক চাই লওক এই ৰাস্তাৰ পৰা ওপৰ বুৰি গ'ল এইখিনিতো গোটেই চেন কেবলখিনি উটুৱাই লৈ গ'লগৈ নিজৰ বুলি আপোনালোকে চাই লওক আৰু স্কুলৰ ল'ৰা ছোৱালীবিলাক আহিছে চাই লওক গোটেই খান্দি লৈ গ'লে পানী এই স্কুলৰ ল'ৰা ছোৱালীবিলাক আহিছে আপোনালোকে দেখিছে সেয়া চাই লওক এতিয়া এইটো ৰাস্তাত কেনেকৈ যাব বাৰু পৰিলে মানে উভতি যাব লাগিব না আমাৰ এইটো বৌদা ঘৰটো পূৰা বুৰি আছে নিজৰ বুলি আৰু এইটো চাই লওক ৰাস্তা মানে পূৰা খান্দি লৈ গ'ল নিজৰ বুলি চাই লওক গোটেই খান্দি লৈ গ'ল দেখিলে আমাৰ এইটো বৌদা ঘৰ পূৰা পানীতে হেৰি ডুব খাই আছে এতিয়া স্কুলৰ ল'ৰা ছোৱালীবিলাক আহিছে আপোনালোকে চাওক না এইটো মানে সংগমানত যাব এতিয়া সিহঁতি সংগমানত যায় আৰু এইফালে মেৰাপানী দয়াং চয়াং যায় এতিয়া চাওক এতিয়া কেনেকৈ যাব বাৰু ল'ৰা ছোৱালী চাওকচোন আপোনালোকে নিজে চাওকচোন এইটো 7 বাৰ বনোৱা আছে ৰাস্তাটো 7 বাৰ বনোৱা ৰাস্তা এইটো কি 2 নম্বৰ চলি থাকে কিন্তু নাজানো এই ৰাস্তাটো দেই কি 2 নম্বৰ চলি থাকে নাজানো আৰু আপোনালোকে কোনোবাই যে জানে যদি জনাবচোন 7 বাৰ বনোৱা আছে ৰাস্তাটো 7 বাৰ বনাইছে বেয়া জমনি এইটো 7 বাৰ বনোৱা ৰাস্তা এতিয়া স্কুললৈ এতিয়া এইবোৰ গৈছে দেই এই লুটিখা পৰিলে মানে ঘৰলৈ ঘূৰি যাবগৈ লাগিব চাওক দেখাই দিছোঁ এতিয়া মানে দুৰৱস্থা এইটো চাই লওক অঁ মিহিকৈ দেখাই দিছোঁ আপোনালোক চেয়া এটা পাৰিলে মানে মাৰি দিব নিজৰ বুলি চাই লওক দেখিলে এনেকৈ এতিয়া ল'ৰা ছোৱালীবিলাকে এতিয়া যাব লাগিব এতিয়া ইয়াত লুটিখা পৰিলে মানে ঘৰলৈ উভতি দিব লাগিব তেনেকুৱা চাই লওক আপোনালোকৰ মাজলৈ ভিডিঅ'টো প্ৰেৰণ কৰি দিলোঁ শ্বেয়াৰ কৰা দায়িত্ব আপোনালোকৰ কি মতামত আগবঢ়াব কি মন্তব্য দিব আপোনালোকে দিব আৰু চাই লওক দেখিলে এতিয়াতো এতিয়া ডাঙৰ একটা যাবলৈ আছে এতিয়া ডাঙৰ একটা গ'লেতো আৰু গোটেইখন ভাঙি চিঙি লৈ যাব এতিয়া ডাঙৰ এটা আহিব এতিয়া কোনে বাধা দিব ইয়াত কোনো বাধা দিব নোৱাৰো ৰাস্তা যাবই ইয়াত ডাঙৰ এটা আহিলে গোটেইখন পূৰা হেৰি হৈ যাব নিজৰ বুলি চাই লওক আপোনালোকক দেখালোঁ গোলাঘাট ডিষ্ট্ৰিক্টৰ এইটো 1 নং উপতনি গাঁৱৰ যোনটো ৰাস্তা এইফালে আছে ইন্দ্ৰপুৰ চাৰিআলি জুয়ে নামঘৰ 21 নং উপতনি LP স্কুল এইফালৰ পৰা আহিলে মানে ডাইৰেক্ট সেইফালে অন্নপূৰ্ণা গাঁও যোনটো কাকডোঙা নদী চাইল্ডত সংযোগী হৈছে এই ৰাস্তাটো এইটো মহিমা অপাৰ আপোনালোকক দেখালোঁ আৰু আপোনালোকে মন্তব্যবিলাক দিব 7 বাৰমান বনাইছে ৰাস্তাটো আৰু 7 বাৰ যদি এটা ৰাস্তাতে বনাই থাকিব লগা হয় ঠিক আছে বাকী ৰাস্তা ক'ত বনাবলৈ পাৰিব এটা ৰাস্তা যে 7 বাৰ বনোৱা যদি এবাৰ যদি ভালছে যদি পকাকৈ বনাব দি দিয়ে ন এইটো গতি নহ'লে হয় 7 বাৰ বনাব দিছে এইটো কি চিষ্টেম নাজানো আপোনালোকৰ মাজলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টৰ যদি কোনোবা ওপৰলা দেখিছে যেতিয়া আপোনালোকে এইটো ৰাস্তাটোৰ বিষয়ে অকণমান অনুসন্ধানটো কৰিব নিজৰ বুলি কি চলি আছে বস্তুটো আপোনালোকক দেখাই দিছোঁ আৰু শ্বেয়াৰ এটা মাৰি দিব আমাৰ মানে ওচৰ চুবুৰীয়া যোনখিনি লোক আছে শ্বেয়াৰ এটা মাৰি দিব কাৰণ কেলৈ আপোনালোকৰ নিজৰ ৰাস্তা হয় এইটো ঠিক আছে আৰু বেমাৰ চেমাৰ হ'লে মানে এম্বুলেঞ্চ এখন এতিয়া আহিব নোৱাৰে ঠিক আছে এতিয়া এম্বুলেঞ্চখন আহিব নোৱাৰে আপোনাৰ বেমাৰী এম্বুলেঞ্চ বাদ দিয়ক আপোনাৰ নিজৰ পাৰ্চনেল গাড়ীখন পাৰ হ'ব নোৱাৰে বেমাৰ আজাৰ হ'লে এইটো বেলেগ কথা ক'ব নালাগে আপোনালোকে শ্বেয়াৰ এটা মাৰিব কমেণ্ট চমেণ্ট ঠুকিব নিজৰ বুলিও আমাৰ অজন্তা বাইদেউ মানে ৰাজ্য এখন দেই গোলাঘাট ডিষ্ট্ৰিক্ট অজন্তা বাইদেউ ৰাজ্য আগতে কংগ্ৰেছৰ দিনৰ পৰা আছিলে এতিয়া বিজেপিলৈ গুচি গ'ল এতিয়াও মানে আমাৰ অজন্তা বাইদেৱে মানে ৰাজত্ব কৰি আছে নিজৰ বুলি অজন্তা বাইদেউসকল অতি জপায় কিন্তু ৰাস্তা চিকচিকীয়া হ'ব লাগিছিল সঁচাটো ৰাস্তা চিকচিকীয়া হ'ব লাগিছিল কিন্তু ৰাস্তা দুৰৱস্থা একদম ক'লো নাই ৰাস্তা চিকচিকীয়া হ'ব লাগিছিল কাৰণ কেলৈ ইমান দিনৰ পৰা আমাৰ অজন্তা বাইদেৱে ৰাজত্ব কৰিছে ৰাস্তা গোটেই বনি একদম পুৰা ক্লিয়াৰ হ'ব লাগিছিল ঠিক আছে এইটোৱে ক'লোঁ ভিডিঅ'টো আপোনালোকৰ মাজত প্ৰেৰণ কৰিলোঁ শ্বেয়াৰ কৰিব কমেণ্ট কৰিব লাইক কৰি চব কৰিব ধন্যবাদ